हेलो फ्रेंड्स मैं आज बनाई बंधाकबिर पकोड़ा। এইকাৰণে मैं बंधाकबि লৈ লৈছোঁ ইয়াতে পাতলকৈ কাটি কাটি আৰু ইয়াতে লৈছোঁ মই পিঁয়াজ কেঁচা জলকীয়া আৰু ধনিয়া পাত আৰু মই লৈছোঁ হাফ স্পুন আদাৰ পেষ্ট আৰু হাফ স্পুন নহৰু পেষ্ট। মই দিছোঁ মই নিজৰ টেষ্ট অনুযায়ী জিৰা ধনিয়া পাউডাৰ দিছোঁ মই হাফ স্পুন, হালধি পাউডাৰ দিছোঁ মই হাফ স্পুন, ৰঙা জলকীয়া গুড়া দিছোঁ হাফ স্পুন, কৰ্ণফ্লাৱাৰ পাউডাৰ দিম মই 2 চামুচ আৰু চাউলৰ গুড়ি দিম 2 চামুচ। এতিয়া মই ভালদৰে সানি ল'ম। এয়া মই পাহৰিছিলোঁ এতিয়া মই আজুইন দিছোঁ হাফ স্পুনমান, হাতেৰে অলপ মোহাৰি দিছোঁ, দি কেনে এতিয়া ভালদৰে সানি ল'ম। এইটো এনেকুৱা হ'ব লাগিব যাতে পকৰা যেতিয়া মই কেৰাহীত দিম খুলি নাযায়। মোৰ ইয়াতে আটাৰ গুড়ি অলপ বেছিকৈ লাগিছে কাৰণ বন্ধাকবিত পানী আছিলে, সেয়ে মই অলপ হাফ কাপমান দিলোঁ। দিয়াৰ পিছত এইটো ধুনীয়া এটা এনেকুৱা হৈছে। এতিয়া মই এইটো ভাজি ল'ম। তেলখিনি ভালদৰে গৰম হৈছে। এতিয়া মই গেছটো মিডিয়াম ফ্লেমত থৈছোঁ, থৈ কিনে এটা এটাকৈ দি দিম। এপিঠি ৰঙা হ'লে মই লাহে লাহে টাৰ্ণ কৰি দিছোঁ, সিটো পিঠ ৰঙা হোৱালৈকে ভাজি ল'ম। এয়া ফ্ৰেণ্ড মই চবকেইটা পকৰি ভাজি ল'লোঁ। মোৰ বন্ধাকবিৰ পকৰা ৰেডি।